আমি আজি আমাৰ সংগ্ৰামী সতীৰ্থ আপোনালোকে জানে উচ্চ শিক্ষিত এগৰাকী যুৱ নেতা যোনে বিশেষভাৱে আজি কাজিৰঙাৰ ইংলে পথাৰৰ আদিবাসী মানুহৰ ভূমি চৰকাৰে কাঢ়ি হায়াত এটা পুঁজিপতি গ্ৰুপক দিবলৈ লোৱাৰ বিৰুদ্ধে আজি দীৰ্ঘদিনে তেওঁ যুঁজি আছিল। তেখেতক চৰকাৰে খুব অন্যায় আৰু প্ৰতিশোধমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে। তেখেতক আজি সাক্ষাৎ কৰিলোঁ। অমিত নাগ ডাঙৰীয়া তেখেতকো আমি লগ পালোঁ। বিজিত কুটুম তিনিওগৰাকী ইয়াত আছে। তেখেতলোকৰ লগত আমি এবাৰ কথা পাতিলোঁ, কেনে আছে খবৰ ল'লোঁ। ঠিকে আছে তেওঁলোক। এতিয়া কথা হ'ল চাওক, প্ৰথম কথা হৈছে যে যোৱা 15টা ইয়াৰ আগতে বিজেপি চৰকাৰৰ আগত 15 বছৰ কংগ্ৰেছে শাসন কৰিছিল আৰু সেই কংগ্ৰেছ চৰকাৰে খিলঞ্জীয়া মানুহৰ কাম কৰিব নোৱাৰিলে। গতিকে বিজেপিয়ে কি ক'লে যে জাতি মাটি ভেটি আৰু খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰিব। সেইকাৰণে বিজেপি চৰকাৰক 3টা টাৰ্ম, এইবাৰে সেটি 3টা টাৰ্ম তেওঁলোকক শাসনৰ গাদীত বহুৱালে। তেওঁলোকক অকুণ্ঠ জনসমৰ্থন অসমৰ ৰাইজে দিলে। তেওঁলোকে ক্ষমতালৈ আহি বসুন্ধৰা নামৰ এখন আঁচনিও আনিলে যে থলুৱা মানুহক খিলঞ্জীয়া মানুহক তেওঁলোকে বিজেপিয়ে মাটিৰ অধিকাৰ দিব। কিন্তু আপোনালোকে দেখিলে যে সেই বসুন্ধৰা আঁচনিখন নামটো খুব ধুনীয়া, বসুন্ধৰা 1.0, 2.0, 3.0 শেষ হ'ল। এইবাৰ বাজেটত 4.0 কথা কৈছে। কিন্তু সেই বসুন্ধৰাৰ পৰা আমাৰ থলুৱা খিলঞ্জীয়া মানুহে কোনো ধৰণৰ সুফল নাপালে। তাৰ পৰা কিন্তু যোগ্য ভোগ্য বসুন্ধৰা হ'ল ডাঙৰ ডাঙৰ কোম্পানী, কিছুমান ধনী ধনী মানুহ, আদানী, আম্বানী, ৰামদেৱ আৰু ধনী কিছুমান মানুহ হায়াত গ্ৰুপ, এইবিলাকৰহে যোগ্য ভোগ্য বসুন্ধৰা হ'ল। সাধাৰণ মানুহৰ কিন্তু বসুন্ধৰাৰ নামত তেওঁলোকে একো নাপালে। আজি বসুন্ধৰাৰ কথা কৈ তেওঁলোকে কিবা কিবি দিলোঁ বুলি কয়। যিখিনি দিছে সেইখিনি এপাচি শাকত এটা জালুক। মই আজি চৰকাৰক ইয়াৰ পৰা এটা প্ৰত্যাহ্বান জনাই কৈছোঁ, আপোনালোকে যে কৈছে বসুন্ধৰাৰ জৰিয়তে বহু মানুহক মাটিৰ পট্টা দিয়া হ'ল। অসমত যিমান ৰেভিনিউ চাৰ্কুল আছে, যিমান ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আছে, সেই কোনটো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা কিমান পৰিয়ালক, খিলঞ্জীয়া পৰিয়ালক, কিমানটা পৰিয়ালক কিমান পৰিমাণৰ মাটি দিয়া হৈছে আৰু তাৰ বিপৰীতে কিমান ধনী মানুহক, পুঁজিপতিক, বনিয়াক, অসমৰ বাহিৰৰ মানুহক কোনটো ৰেভিনিউ চাৰ্কুলত কিমান মাটি দিয়া হৈছে তাৰ এখন শ্বেতপত্ৰ উলিয়াওক, হোৱাইট পেপাৰ। আমি জানিব বিচাৰোঁ, ৰাজহুৱা কৰক। অসমত যিমান ৰেভিনিউ চাৰ্কুল আছে কিমান মানুহক বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিলে সেইটো ৰাজহুৱা কৰক। তেতিয়াতো জুলুঙাৰ মেকুৰী ওলাই পৰিব। আজি আপোনালোকে চাওক, আমাৰ কি হ'ল যে প্ৰথমতে এনেকুৱা কৰিলে যে মিয়া মানুহক উচ্ছেদ কৰিব। বিজেপি আহি ক'লে যে আমি মিয়া মানুহক উচ্ছেদ কৰিম, মিয়া মানুহে অসমৰ চৰকাৰী মাটি দখল কৰি আছে। আমি তেতিয়া বাৰম্বাৰ কৈছিলোঁ যে কেৱল মিয়া নহয়, অসমৰ বহু ভূমিহীন মানুহে আজিৰ দিনটোত অসমৰ 100 জন মানুহৰ 28 জন মানুহৰ নিজৰ বুলিবলৈ এডৰাও মাটি নাই। 28% লেণ্ডলেছ পিপুল। 100 জন মানুহৰ 28 জন মানুহৰ মাটি নাই। সেয়া কেৱল মিয়া নহয়, আৰু বহু মানুহ আছে। আমাৰ এনেকুৱা বহু জনজাতীয় ট্ৰাইবেল থলুৱা মানুহ আছে যোনে আজু ককাই খেতি কৰি আছিল, ককাই কৰিছিল, দেউতাই কৰিছিল। গতিকে মাটিৰ পট্টা তেওঁলোকে ল'ব লাগে বুলি নাজানে। এনেকুৱা বহুত ট্ৰাইবেল মানুহ দৈয়াং টেঙানী অসমৰ বহু জেগাত আছে। কিন্তু তেওঁলোকক মাটি দিম বুলি কৈহে চৰকাৰে বসুন্ধৰা আনিছিল। এতিয়া তেওঁলোকক মাটিৰ পট্টা নিদি ওলোটাই কাঢ়ি লৈছে। আৰু মিয়া মানুহক উচ্ছেদ কৰিম বুলি কৈ এবাৰ যে বাঘৰ দাঁতত তেল লাগিলে, তাৰপিছত যে আৰু বাঘে নেৰে। এতিয়া আপোনালোকে চাওক, ক'ত পৰ্বতজোৰা বড়ো মানুহ। আপোনালোকৰ মনত আছেনে সঞ্জয় ব্ৰহ্ম যে গাত কেৰাচিন তেল পেট্ৰল ঢালি জুই লগাই লৈছিলে? তাত আদানীক মাটি দিবৰ কাৰণে বড়ো মানুহক পৰ্বতজোৰাত মিয়াক উচ্ছেদ কৰিছোঁ বুলি কৈ বড়ো মানুহক উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িল। আজি আদিত্য ৰাভাক য'ত গ্ৰেপ্তাৰ কৰিছে পলাকবাৰীত, ৰাভা মানুহৰ 7,500 বিঘা মাটি, ৰাভা মানুহৰ মাটি। আদিত্য ৰাভাই যাৰ কাৰণে যুঁজিছে পলাকবাৰী ৰাভা মানুহৰ মাটি, পৰ্বতজোৰাত বড়ো মানুহৰ মাটি। শিলহাকুত যদি আপোনালোকে চাই, মিচিং মানুহ গায়ত্ৰী বড়ীক যে পুলিচে চৰ মাৰিছিলে, সেই গায়ত্ৰী বড়ী আৰু মিশ্ৰিত বহু মানুহ। আপোনালোকে চাই সৌ সিদিনা ছেটেলাইট চিটিৰ নামত আজি জাগিৰোডত তিৱা মানুহ, তিৱা ছাত্ৰ সন্থাই আন্দোলন কৰিছে, তিৱা মানুহ, মিয়া মানুহ নহয়। আজি আজাৰাত এৰ' চিটিৰ নামত মানুহৰ মাটি কাঢ়ি লৈছে, তাত মিয়া মানুহ নহয়। কি মানুহ? থলুৱা মানুহ, ব্ৰাহ্মণ মানুহ, হিন্দু মানুহ, অসমীয়া মানুহ। পৰ্বতজোৰাত আপোনালোকে বড়ো মানুহক, পলাকবাৰীত ৰাভা মানুহক, শিলহাকুত মিচিং আৰু মিশ্ৰিত মানুহক, জাগিৰোডত তিৱা মানুহক, পলাকবাৰীত থলুৱা মানুহক উচ্ছেদ কৰিছে। অন্য হাতেদি কোৱা হৈছে যে আমি মিয়া মানুহক উচ্ছেদ কৰিছোঁ। গতিকে এই ধৰণেৰে ব্ৰিটিছ, আমি দেখিছোঁ যে এইখন চৰকাৰ ব্ৰিটিছে অন্ততঃ কিছুমান অসমীয়া মানুহৰ কাৰণে, ভাৰতীয় মানুহৰ কাৰণে কিছু ৰিলেক্সেশ্যন দিছিল, মাটিৰ পট্টা দিয়া নিয়ম উলিয়াইছিল। কিন্তু বিজেপি চৰকাৰ ব্ৰিটিছতকৈও তেওঁলোক বেছি মানুহ বিৰোধী, ব্ৰিটিছতকৈ তেওঁলোক বেছি ফেচিষ্ট, যে তেওঁলোকে এতিয়া আদিবাসী মানুহ। ইংলে পথাৰ চাওকচোন, আজি তাৰ মাটিৰ দাগ নাম্বাৰ আছিল 37। তেওঁলোকে মাটিৰ দাগ ৰেকৰ্ড চেঞ্জ কৰি 285 নং দাগ কৰি সেই মাটি 1975 চনতে আদিবাসী মানুহক দিয়া মাটি, হাতীখুলি চাহ বাগিচাৰ মানুহক দিয়া মাটি, তেওঁলোকে মাটিৰ দাগ চেঞ্জ কৰি এতিয়া তেওঁলোকে সেই মাটি
নহয় বুলি কৈছে। গতিকে এই যিখন সংগ্ৰাম চলিছে, থলুৱা মানুহৰ মাটি কাঢ়ি লোৱাৰ সংগ্ৰাম, ইয়াৰ বিৰুদ্ধে আমি সকলো আছোঁ। প্ৰণৱ দলে অকলশৰীয়া নহয়, অমিত নাগ অকলশৰীয়া নহয়, বিজিত কুটুম অকলশৰীয়া নহয়, ভাস্কৰ শইকীয়া অকলশৰীয়া নহয়, ৰাজীৱ পেগু অকলশৰীয়া নহয়। অহাকালিলৈ লক্ষীধৰ বৰুৱা সদনত নাগৰিক সভা আছে আৰু সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, নহ'লে নাহাঁহিবা মোক হুঁচৰিব তোক নিচিনা হৈছে। মিয়া ঘৰ ভাঙোতে যে আমি ফূৰ্তি পাইছিলোঁ, এতিয়া আদিবাসী ঘৰ ভাঙিছে, বড়ো মানুহৰ ঘৰ ভাঙিছে, ৰাভা মানুহৰ ঘৰ ভাঙিছে, মিচিং মানুহৰ ঘৰ ভাঙিছে। গতিকে নাহাঁহিবা মোক হুঁচৰিব তোক হৈছে। সকলো মানুহ সাৱধান হোৱা উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।